slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't. Hello viewers, আকৌ এটা নতুন ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো। আমি আছো এতিয়া হুন্দেৰত, নুব্ৰা ভেলীত পৰে হুন্দেৰ। আমি এতিয়া হুন্দেৰৰ পৰা যাবলৈ ওলাইছো পেংগং লেক। ডিষ্টেন্স প্ৰায় 220 কিলোমিটাৰ। আমি যি জেগাত আছো তাৰ পৰা। আমি বৰ্তমান আছো হুন্দেৰৰ অল্ড গেষ্ট হাউচত। পৰিৱেশটো হয়তো আপোনালোকক আগৰ ব্লগত আপোনালোকে দেখিছে, ইমান ধুনীয়াকৈ ৰাখিছে, ইমান ধুনীয়া পৰিৱেশ। হয়তো যোৱাটো ব্লগত আপোনালোকক এইটো দেখুওৱা নাছিলোঁ, গ্লেচিয়াৰ ৱাটাৰো ইয়াত মানে ইয়াৰ মাজেদিয়ে পাৰ হৈ গৈছে। চাওক, এইটো গ্লেচিয়াৰ ৱাটাৰ হয়, বৰফ গলি পেলাই যিটো পানীটো আহে সেই পানীটো। এইটো বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছো। আমি আছো এতিয়া গেষ্ট হাউচৰ স্বত্বাধিকাৰীৰ লগত, জাহুৰুল আহমেদ তেখেতৰ নামটো। তেখেতে আমাক বৰ ধুনীয়াকৈ গাইড কৰিলে, ক'ত ক'ত যাব লাগে, ক'ত ক'ত যাব নালাগে। তেখেতৰ ইমানখিনি মৰম দেখি পেলাই আমাৰ অসমীয়াৰ স্বাভিমান গামোচাৰে তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমাৰ হৈ পেলাই বৰ্ষাই তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব। আৰু তেখেতেও মৰমতে এটোপোলা আপেলেৰে তেখেতৰ বাগানৰ আমাক মৰম যাচিছে। আৰু তেখেতৰ ইয়ালৈ আহিলে, তেখেতৰ তালৈ আপোনালোক আহিব। মই ডেছক্ৰিপশ্যন বক্সত তেখেতৰ ফোন নাম্বাৰ, লোকেশ্যন চব মই শ্বেয়াৰ কৰি দিম। আমি যিটো ৰাস্তাইদি কালি আহিছিলোঁ আকৌ ৰিটাৰ্ণ হ'বলগীয়া হৈছে। আগত গৈ পেলাই এটা ৱাই জাংচন পাম, জাংচনৰ পৰা আমি চিধা পেংগং যাব লাগিব। আৰু লেফ্ট টাৰ্ণ যদি লৈ ৰাইট টাৰ্ণ যদি লওঁ, ৰাইট টাৰ্ণ ল'লে আমি আকৌ লেহলৈ ঘূৰি যাব পাৰিম। এতিয়া কিন্তু আমি যাম পেংগং, সেইকাৰণে সেই জাংচনটোৰ পৰা আমি চিধা গুচি যাব লাগিব। আমি আহি পালোহি ৱাই জাংচন। এইপিনে আগেদি গুচি যায় আকৌ খাৰডুংলা টপ লেহলৈ। আমি এতিয়া আকৌ উভতি আহিছোঁ। উভতি পেলাই আমি এতিয়া পেংগং লেকৰ ৰাস্তাটোত গুচি আহিছোঁ। এইটো আমি নতুন ৰাস্তাত আহিছোঁ এতিয়া, আগতে নহা ৰাস্তা। আজিৰ দিনটোত অথনিৰ পৰা পুৰণা ৰাস্তাত আহি থকাৰ কাৰণে আপোনালোকক মই ভিডিঅ'বিলাক দেখুওৱা নাছিলোঁ। এইটো কমপ্লিট নতুন ৰাস্তাত আহি আছোঁ। নদীৰ কিনাৰে কিনাৰে অলপ দূৰ যাব লাগিব। এতিয়া আমি পেংগঙৰ ৰাস্তাত গৈ পেলাই আকৌ প্ৰায় 20 কিলোমিটাৰ ঘূৰি আহিবলগীয়া হৈছে। মানে যিটো ৰাস্তা পেংগঙলৈ যায় ৱাই জাংচনৰ পৰা, সেই ৰাস্তাটো মেইনটেনেঞ্চত আছে, মানে ৰাস্তা বন্ধ হৈ আছে। এতিয়া তেওঁলোকে আমাক বেলেগ এটা ৰাস্তাত পঠাই দিছে, যিটো ৰাস্তা আমি আকৌ ৰিটাৰ্ণ হৈ আহিবলগীয়া হৈছে নুব্ৰা ভেলীৰ ৰাস্তাত। আহি পেলাই আমি এতিয়া যিটো ৰাস্তাত সোমাই আহিছোঁ, ইয়াৰ লোকেলছক সুধি সুধি, এই ৰাস্তাটো এতিয়া মেপত নাই। এতিয়া উইদাউট মেপে আমি যাব লাগিব, সুধি সুধি যাব লাগিব। মেপখন দেখুৱাই দিয়া। এখন মেপত এটা ৰাস্তাটো নাই। এইটো আমি গৈ আছোঁ, ৰাস্তাটো নাই। চব আগত ৰাস্তাটো দেখুৱাই দিয়া। ৰাস্তাটো এইটো, কিন্তু মেপত নাই। আগত এখন ধুনীয়া ব্ৰিজো আছে। এখন RCC ব্ৰিজ বনাই দিছে, কিন্তু গুগল মেপত নাই। এখন RCC ব্ৰিজ বনাই দিছে। এইটো আমি ফাৰ্ষ্ট ৱাটাৰ ক্ৰচিং পাইছোঁ। ইয়াৰ আগত এতিয়ালৈকে লেহ লাডাখ ক'তো পোৱা নাছিলোঁ। এইটো ৰাস্তাতে আমি প্ৰথম পাইছোঁ ৱাটাৰ ক্ৰচিং।
হাইৱেটো বনাই থকাৰ কাৰণে আমি প্ৰায় 35 কিলোমিটাৰমান আমি ঘূৰিবলগীয়া হৈছে আৰু ৰাস্তাৰ অৱস্থা এইটো। আৰু সেইকাৰণে পাহাৰত যদি কোনোবাই ট্ৰেভেল কৰে, যিসকলে পাহাৰত ট্ৰেভেল কৰি থাকে তেওঁলোকে গম পায় যে মানে কিলোমিটাৰটো মেটাৰ নকৰে, গোটেই কথাটো থাকে ৰাস্তাৰ ওপৰত। ৰাস্তা কেনেকুৱা, প্লেইনছত একদিনত আমি 1000-1200 কিলোমিটাৰলৈকে চলাইছোঁ, কিন্তু যদি পাহাৰৰ ৰাস্তা হয় তাৰ আমাৰ 200 কিলোমিটাৰ বুলি ক'লেও ভয় লাগে যে 200 কিলোমিটাৰ পাহাৰত যাম। ইয়াত লেণ্ডশ্লাইড হৈ আছে, চাওক এইটো ৰাস্তা, এইটো সুৰংগ আছিলে, ইয়াতে লেণ্ডশ্লাইড হৈ পেলাই ওপৰৰ পৰা লেণ্ডশ্লাইড হৈ পেলাই গোটেই ৰাস্তাটো বন্ধ হৈ আছে, এইটো কমপ্লিট ৰাস্তাটো বন্ধ হৈ আছে। সেইটো কাৰণে আমি প্ৰায় 40 কিলোমিটাৰ অফ ৰোড কৰি আহিবলগীয়া হৈছে। এতিয়া আমি আহি পেলাই হাইৱে পালোহি, এইটো উঠিলোঁ হাইৱে, প্ৰায় 40 কিলোমিটাৰ ঘূৰিবলগীয়া হৈছে। আমি এতিয়া গৈ আছোঁ ছয়ক ৰিভাৰৰ মাজেদি। ৰাস্তাটো ইমান ধুনীয়া ৰাস্তা বনাই দিছে। এইপিনেও ৰিভাৰ, এইপিনেও ৰিভাৰ, মাজেদি ৰাস্তা বনাই দিছে। আকৌ পাই গ'লো অফ ৰোড, ইমান ধুনীয়া ৰাস্তা পালোঁ, আকৌ লগালগ 5 কিলোমিটাৰমান আহিছোঁহে, আকৌ পাই গ'লো এনেকুৱা অফ ৰোড। আজি এই গতি হ'ব নেকি আৰু ৰাস্তাৰ, মানে বহুত বেছি লেণ্ডশ্লাইড হৈ আছে এইটো ৰাস্তাত, সেইটো কাৰণে ঘটনাটো এইটো হৈছে। এক্সট্ৰাকৈ আকৌ ৰাস্তা বনাই দিছে, এনেকুৱা শিলৰ ৰাস্তা, তাৰ মাজেদি আহিবলগীয়া হৈছে। আৰু ওপৰত কমপ্লিট লেণ্ডশ্লাইডে হৈ আছে, যিমান ৰাস্তা যিমান আছে। বিয়াৰৰে কাম কৰি আছে, নিজৰ বেষ্ট দি আছে, ওপৰত সেয়া কাম কৰি আছে। এতিয়া ৱাটাৰ ক্ৰচিং পাৰ হৈছোঁ। আকৌ ভাল ৰাস্তা পালোঁ অফ ৰোডৰ পিছত। চক এখন ৱাল, পাহাৰ খহি খহি এখন ৱালৰ নিচিনা বনি গৈছে। আমি আছোঁ এতিয়া পেংগং লেকৰ ৰাস্তাত, সেইটো এণ্ট্ৰি পইণ্ট। তাৰপৰা আমি আহিলোঁ, ইয়াত এণ্ট্ৰি কৰিলোঁ, আহি পেলাই আমি এটা ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পত সোমাইছোঁ। পেট্ৰল পাম্পত সোমাই পেলাই মোৰ বৰ্ডখন চকুত পৰিলে, ইয়াত লিখা আছে ৱৰ্ল্ড ছেকেণ্ড হায়েষ্ট অল্টিটিউড ৰিটেইল আউটলেট, 12,933 ফিট। যদি কপাল ভাল থাকে, ৰাতি আকাশখন যদি চাফা থাকে, আমি বৰ ধুনীয়া মিল্কি ৱে গেলেক্সি ভিউ পাম। পাহাৰ কাটি বনাইছে ৰাস্তা, তাৰপিছত দলং। বৰ ধুনীয়া দলং বনাইছে ন।
আহি পালো পেংগং লেক। এইটো লেক। 3 ইডিয়েটছৰ স্কুটাৰ আছে ইয়াত পুৰা ভৰ্তি। আৰু এইবিলাক হোমষ্টে আছে, হোটেল আছে, গোটেই কমপ্লিট। লাইন লাইন স্কুটাৰ থৈ দিছে বহি ফটো তুলিবলৈ। আৰু নীলা পানীটো যেতিয়া ৰ'দটো পৰে পানীত তেতিয়া দেখি বেছি ভাল লাগে। আমি আহি পোৱাটোতে অলপ দেৰি হৈ গ'ল, সেইকাৰণে এতিয়া ভালকে নেদেখিব। পেংগং লেকৰ পানী বোলে নিমখীয়া হয়, সেইকাৰণে জয়দাই টেষ্ট কৰিবলৈ গৈছে। হয়নে নহয়? দাঁত বিষ আছে যদি কুলকুলি কৰি ল। হাতখন পাথৰ হৈ গৈছে। এনে টেষ্ট কৰিছো হা। পুৰা নিমখ পুৰা ফুচাই দিছে। পেংগং লেকত আজি এনিশা কটাম বুলি ভাবিলো। এতিয়া আমি মিলাম কটেজত ৰুম বুক কৰিছো। ৰুম বিলাক খালিয়ে আছে, অলৰেডি চিজন খতম হৈছে কাৰণে। সন্মুখৰ ৰুম বিলাক লোৱা নাই, ৰাতি বহুত বেছি ঠাণ্ডা হৈ যায়, মাইনাছত গুচি যায়। সেইকাৰণে এই দুটা ৰুম লৈ লৈছো। এইটো ৰুম, টু বেড, বাথৰুম। আন্ধাৰ, কাৰেণ্ট নাই ইয়াত। 6টা বজাৰ পিছতহে কাৰেণ্ট দিয়ে আৰু 12টালৈকে কাৰেণ্ট থাকে। এইটো চবৰে নিজৰ নিজৰ পলিচি থাকে। কিছুমানে 10টা বজাত কাৰেণ্ট কাটে, কিছুমানে 12টালৈকে কাৰেণ্ট দিয়ে। এইটো সুধি ল'ব লাগে। আমি সুধি লৈছো যে কিমান সময়লৈকে কাৰেণ্ট দিব। তেওঁলোকে ক'লে যে আমি 12টা বজালৈকে ৰাতি কাৰেণ্ট দিম, কাৰণ আমাৰ লেপটপ থাকিব, ফোন থাকিব, এইবিলাক কমপ্লিট আমি চাৰ্জ কৰিব লাগিব। সেইকাৰণে আগতীয়াকে সুধি লৈছো তেওঁলোকক। কালি ৰাতি পেংগঙতে থাকিলো। ইয়াত খালি অকমান উশাহ লওঁতে অকমান প্ৰব্লেম হয়। বেছি হৰবৰি কৰিব নোৱাৰি, বেছি দৌৰা-দৌৰি কৰিলেও দিগদাৰ হয়। আমিও অলপ ওপৰৰ চাইডে লোৱাৰ কাৰণে তললে নামি গলে বেছি টোপনি উঠে। বাকী ৰাতিপুৱা শুই উঠি পেংগঙৰ দৃশ্য দেখি মনটো ভাল লাগি গৈছে। এইটো পেংগং। এইখন আৰ্মি বোট। কালি ৰাতি খোৱা অলপ দেৰি হ'ল। এষ্ট্ৰ ফটোগ্ৰাফী কৰিলো, ইমানেই তৰা দেখিলো, মানে জীৱনত আজিলৈকে ইমান তৰা একেলগতে দেখাই নাছিলো। তৰা দেখি এষ্ট্ৰ ফটোগ্ৰাফী কৰিবলৈ মন গ'ল। দুটামান চেম্পল আপোনালোককো দেখুৱাম, চাই ল'ব। খালি ফটোহে হ'ল, ভিডিঅ' নহয়।
এতিয়া আমি ফ্ৰেছ হ'লোঁ, মৰ্ণিং ব্ৰেকফাষ্ট কৰোঁ, ব্ৰেকফাষ্ট কৰি পেলাই আমি পেংগঙলৈ নামি যাওঁ, নামি গৈ পেলাই তাত ফটোগ্ৰাফী কৰোঁ, কৰি পেলাই ইয়াৰ পৰা ওলাই দিম আৰু। ইয়াৰ পৰা যাব লাগিব আমি মানালীলৈ আছে 510 কিলোমিটাৰ ইয়াৰ পৰা। একেদিনাখনেতো সম্ভৱ নহয়, যিমান দূৰ পাৰোঁ চাওঁ, সন্ধিয়া লগাৰ আগলৈকে আমি যিমান দূৰ পাৰোঁ আমি ওলাই দিম। বাকী মোৰ ভিডিঅ'সমূহ চাই যদি আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।